ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ ২৪ নম্বৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটোৰ নাম হৈছে আমাৰ মৌলিক কৰ্তব্য। ইতিমধ্যে তোমালোকে আগৰ পাঠত মৌলিক অধিকাৰ সম্পৰ্কে জানি আহিছা। আজি আমি মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিককে সংবিধানে কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। এই মৌলিক অধিকাৰসমূহ প্ৰতিজন নাগৰিকে উপভোগ কৰাৰ লগতে তেওঁলোকে ৰাষ্ট্ৰৰ প্ৰতিও কিছুমান কৰ্তব্য পালন কৰিবলগীয়া হয়। এই কৰ্তব্যসমূহকে মৌলিক কৰ্তব্য বুলি কোৱা হয়। পূৰ্বতে এই মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ অংশ নাছিল। 1976 চনৰ সংবিধান সংশোধনী মতে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়। পৰৱৰ্তী পৰ্যায়ত 2002 চনৰ 86তম সংবিধান সংশোধনীৰ যোগেদি সংবিধানত আৰু এটা অতিৰিক্ত মৌলিক কৰ্তব্য সংযোজন কৰা হয়। গতিকে বৰ্তমান ভাৰতীয় নাগৰিকে পালন কৰিবলগীয়া মৌলিক কৰ্তব্য হ'ল মুঠতে 11টা। আজি আমি এই মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰিম। ভাৰতীয় নাগৰিকসকলৰ প্ৰথম মৌলিক কৰ্তব্যটো হৈছে সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা তথা ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা। আমাৰ দেশৰ সংবিধানখন মানি চলাটো প্ৰত্যেকজন নাগৰিকৰে গুৰুত্বপূৰ্ণ কৰ্তব্য। তাৰ লগতে ৰাষ্ট্ৰীয় পতাকা আৰু প্ৰতীকৰ প্ৰতিও শ্ৰদ্ধাশীল হোৱা উচিত। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব লাগে। তাৰোপৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁতে 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। তোমালোকে নিশ্চয় বিদ্যালয়ত উদযাপন কৰা স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা দেখিছা। আৰু এই পতাকা উত্তোলন যেতিয়া কৰা হয় তেতিয়া আমি সকলোৱে থিয় হৈ পতাকাৰ প্ৰতি সন্মান জনাওঁ, লগতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ, যিটো আমি 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। আমাৰ দ্বিতীয় মৌলিক কৰ্তব্যটো হৈছে স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা। এক দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ পাছত আমাৰ দেশে স্বাধীন হ'বলৈ সক্ষম হৈছিল। এই আন্দোলনত বহুতো বীৰ বীৰাংগনাই অশেষ কষ্ট স্বীকাৰ কৰিলে আৰু বহুতো স্বাধীনতা যুঁজাৰুৱে প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল। তেনে বীৰ বীৰাংগনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমাৰ এক পবিত্ৰ কৰ্তব্য। লগতে তেওঁলোকৰ আদৰ্শসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু সেই আদৰ্শসমূহ অনুসৰণ কৰাটো আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য হিচাপে সংবিধানে বিবেচনা কৰিছে। আমাৰ তৃতীয় কৰ্তব্যটো হৈছে ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত বিভিন্ন ধৰ্ম, ভাষা, ভাষী আৰু সংস্কৃতিৰ লোক বসবাস কৰে। এই সকলো ভাৰতবাসীৰ মাজতে ঐক্য আৰু সংহতিৰ ৰক্ষা কৰাটো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য। প্ৰতিজন নাগৰিকে নিজ ধৰ্মৰ লগতে আন ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতিও শ্ৰদ্ধাৱান হোৱাটো বাঞ্ছনীয়। ভাৰতীয় নাগৰিকৰ চতুৰ্থটো মৌলিক কৰ্তব্য হৈছে মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। নিজ দেশক ভাল পোৱাটো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য আৰু প্ৰয়োজন সাপেক্ষে নিজ দেশৰ প্ৰতি সেৱা আগবঢ়োৱাটো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য। ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশ সেৱাৰ মনোভাৱ গঢ়ি তুলিবৰ বাবে কাব, বুলবুল, স্কাউট, গাইড, NCC আদিৰ দৰে কাৰ্যসূচী শিক্ষানুষ্ঠানসমূহত গ্ৰহণ কৰা হয়। এই সংস্থাসমূহত যোগদানৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশ সেৱাৰ মনোভাৱ গঢ়ি তুলিবলৈ যত্ন কৰা হয়। তাৰোপৰি ইয়াৰ দ্বাৰা নাগৰিকসকলৰ মাজত শৃংখলাবদ্ধতা
ধৈৰ্য আৰু সহানুভূতিৰ মনোভাৱ জগাই তোলাটো সহায়ক হয়। আমাৰ পঞ্চমটো মৌলিক কৰ্তব্য হৈছে জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰ পৰা বিৰত থকা। ভাৰতবৰ্ষত বসবাস কৰা ভিন ভিন ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত ভাতৃত্ববোধৰ ভাৱ গঢ়ি তোলাটো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য। তাৰ লগতে নাৰীসকলৰ প্ৰতিও শ্ৰদ্ধাশীল হোৱাটো আমাৰ কৰ্তব্য। যিবোৰ আচৰণে নাৰীৰ মৰ্যাদা হানি কৰিব পাৰে তেনে আচৰণক আমি বাধা দিয়া উচিত। কাৰণ আমাৰ সকলোৰে চকুত নাৰী হৈছে মাতৃ, আমাৰ জন্মদাত্ৰী, ভগ্নী আৰু চেনেহ তথা সন্মানৰ পাত্ৰী। আমাৰ ষষ্ঠটো মৌলিক কৰ্তব্য হৈছে আমাৰ সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা। আমাৰ ভাৰতবৰ্ষত থকা মূল্যৱান আৰু ঐতিহ্যপূৰ্ণ সম্পদৰাজিক সন্মান জনাই সংৰক্ষণ কৰাটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য। আমাৰ দেশত বিভিন্ন প্ৰান্তত থকা পুৰণি কীৰ্তিস্তম্ভসমূহ যেনে তাজমহল, কুতুব মিনাৰ, অসমৰ ৰংঘৰ, কাৰেংঘৰ ইত্যাদিসমূহ আমাৰ গুৰুত্বপূৰ্ণ সম্পদ। এই সম্পদসমূহৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা লগতে তাৰ সংৰক্ষণ কৰাটো আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য। কোনো কাৰণতে যাতে এই সম্পদসমূহ ধ্বংস হৈ যাবলৈ নাপায় তাৰ প্ৰতিও আমি সচেতন হোৱাটো অত্যন্ত জৰুৰী। আমাৰ সপ্তমটো মৌলিক কৰ্তব্য হৈছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ উন্নয়ন কৰা তথা সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰখা। প্ৰাকৃতিক পৰিৱেশ আমাৰ বাবে অত্যন্ত প্ৰয়োজন। প্ৰাকৃতিক পৰিৱেশ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাটো আৰু তাৰ উন্নয়নৰ ব্যৱস্থা কৰাটো আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য। তাৰ লগতে সকলো জীৱিত প্ৰাণীৰ প্ৰতি আমি দয়াশীল হোৱা উচিত। আমাৰ কোনো আচৰণৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশ বা জীৱ জন্তুৰ কোনো যাতে হানি নহয় তাৰ প্ৰতিও আমি সদায় সচেতন হোৱাটো উচিত। আমাৰ অষ্টমটো মৌলিক কৰ্তব্য হৈছে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা। উপযুক্ত শিক্ষাৰ জৰিয়তে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী গঢ়ি তোলাটো প্ৰতিজন নাগৰিকৰে এক গুৰুত্বপূৰ্ণ কৰ্তব্য। ইয়াৰ লগতে সকলো জনসাধাৰণৰ মাজত মানৱতাবোধৰ ভাৱধাৰা গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। আমাৰ আন এক গুৰুত্বপূৰ্ণ মৌলিক কৰ্তব্য হৈছে ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। এজন সুনাগৰিক হিচাপে আমি ৰাজহুৱা সম্পত্তিসমূহ যেনে শিক্ষানুষ্ঠান, বেংক, কাৰ্যালয়, চিকিৎসালয় আদি ৰক্ষা কৰাটো আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য। ইয়াৰ লগতে আমাৰ সমাজত এক অহিংসাৰ বাতাৱৰণ গঢ়ি তোলাটো আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য। সকলো জনসাধাৰণৰ মাজত দয়া, মৰম, সহানুভূতি আৰু সহনশীলতা আদিৰ দৰে গুণসমূহৰ বিকাশ সাধন কেনেকৈ কৰিব পাৰি এই ক্ষেত্ৰত সকলোৱে সজাগ হোৱাটো উচিত। আমাৰ দশম মৌলিক কৰ্তব্যটো হৈছে ব্যক্তিগত আৰু ৰাইজৰ উন্নতি সাধন কৰি ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা। এজন ব্যক্তিয়ে নিজৰ লগতে ৰাইজৰ উন্নতি সাধনৰ বাবেও যত্নপৰ হোৱা উচিত। যেতিয়া ব্যক্তি তথা সমাজৰ উভয়ৰে উন্নতি সাধন হ'ব তেতিয়াহে আমি এখন ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ সাধন হ'ব বুলি ক'ব পাৰোঁ। আমাৰ একাদশ কৰ্তব্যটো হৈছে শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য। শিশু ভৱিষ্যতৰ নাগৰিক, গতিকে তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা কৰাটো পিতৃ মাতৃ তথা অভিভাৱকৰ এটা গুৰুত্বপূৰ্ণ কৰ্তব্য। শিশুসকলে যাতে কোনো কাৰণতে শিক্ষাৰ পৰা বঞ্চিত নহয়
তাৰ বাবে আমি সকলোৱে যত্নপৰ হোৱা উচিত। প্ৰতিজন শিশুৱে যাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাটো পিতৃ মাতৃ আৰু অভিভাৱকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। আমি ইতিমধ্যে আলোচনা কৰা 11টা মৌলিক কৰ্তব্যৰ উপৰিও আমি আন কিছুমান কৰ্তব্য পালন কৰিবলগীয়া হয়, যেনে নিজ পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি তথা সমাজত বসবাস কৰি থকা আন ব্যক্তিসকলৰ প্ৰতি। বয়োজ্যেষ্ঠ নাগৰিকসকল তথা শাৰীৰিকভাৱে বাধাগ্ৰস্তসকলৰ প্ৰতিও সহায় আগবঢ়োৱাটো আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য বুলি ক'ব পাৰি। যেতিয়া প্ৰতিজন নাগৰিকে নিজ নিজ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰিব, তেতিয়াহে দেশ এখনৰ সৰ্বাংগীন দিশৰ উন্নতি হৈছে বুলি ক'ব পাৰি।